নমস্তে বন্ধুসকল, দাস এগ্ৰ ফাৰ্মৰ পৰা নিত্যানন্দ দাস। গাহৰি ফাৰ্মত কেনেকৈ মানে স্বাৱলম্বী হ'ব পাৰি। গাহৰি ফাৰ্ম এটা সঁচাকৈ গাহৰি মানে ভাল বিজনেছ, ভাল ফাৰ্মিঙৰ মানে ওৱান অফ দ্য বেষ্ট ফাৰ্মিং। মানে যিসকল লোকে মানে গাহৰি ফাৰ্ম কৰিব বিচাৰে, যিসকলে মানে সংস্থাপনৰ বিশেষ মানে হেৰি নাই, তো তেখেতসকলে গাহৰি ফাৰ্মৰ প্ৰতি আগ্ৰহী হ'ব পাৰে আৰু আগবাঢ়ি আহিব পাৰে। গাহৰি ফাৰ্মিঙত আছে, ভাল প্ৰফিট আছে, কিন্তু সেইখিনি কামখিনি অলপ ভালকৈ মানে কৰিব জানিব লাগিব। আৰু যদি গাহৰি কৰে তেতিয়াহ'লে কমচে কম 5জনী মাইকী এটা ব্ৰিডাৰ পোৱালি এটা লৈ আৰম্ভ কৰিব লাগে। লাহে 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 কাম কৰিও থাকক, গাহৰিকেইটা পুহিও থাকক, অলপ অলপকৈ গাহৰিও বাঢ়িব, আপোনাৰ ইনকামো বাঢ়িব। তো এনেকৈ গাহৰি ফাৰ্ম কৰি স্বাৱলম্বী হ'ব পাৰি। আপুনি যদি গাহৰি ফাৰ্ম কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে কেইটামান এচেঞ্চিয়েল বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব। সেইকেইটা বস্তু আপোনাৰ তাত থাকিব লাগিব, তেতিয়া আপুনি গাহৰি ফাৰ্ম কৰিব পাৰিব আৰু সফল হ'ব পাৰিব। সকলোতকৈ প্ৰথম বস্তুটো হ'ল ঠাই বা প্লেচ। আপোনাক গাহৰি ফাৰ্ম কৰিবৰ কাৰণে আপোনাৰ মাটি লাগিব। সেই য'ত আপুনি ফাৰ্মখন কৰিব জনবসতিৰ পৰা 300 পৰা 500 মিটাৰমান দূৰত হ'লে বেছি ভাল। তেতিয়া মানে কোনো মানে একচুৱেলি গাহৰি ফাৰ্মৰ পৰা অলপ গোন্ধ বাছ ওলায়। ওচৰত কোনোবা মানুহৰ ঘৰ থাকিলে তেখেতসকলে কমপ্লেইন দিব পাৰে। তেনেস্থলত আপুনি হয়তো গাহৰি ফাৰ্মখন অন্য স্থানত শ্বিফ্ট কৰিব লাগিব পাৰে। সেইকাৰণে আগতে এই জেগাখন বাচাওঁতে মানে এনেকুৱা ঠাই বাছি ল'ব লাগে যাতে জনবসতিৰ পৰা কমচে কম 300 পৰা 500 মিটাৰ দূৰত হয়। দ্বিতীয় এচেঞ্চিয়েল বস্তুটো হৈছে মূলধন। আপুনি গাহৰি ফাৰ্ম কৰিব খুজিলে অলপ মূলধন হাতত লাগিব। যেনে আৰম্ভ কৰোঁতে আপুনি কেইটামান ৰুম বনাব লাগিল, 2টা বা 3টা ৰুম বনাব লাগে। আৰু যদি পকী কৰি ৰুম এটা বনায়, তো আজিৰ দিনত মানে খৰচটো হিচাপ কৰি এটা ৰুমত মানে 27-28,000 মান এটা ৰুমত পৰে। আপুনি যদি বেছি চাইজৰ নহয় 8 by 18 ৰুম বনায়, তেতিয়াহ'লেও 28,000 মান এটা ৰুমত পৰিব। তো সেই হিচাপে আপোনাক প্ৰথমতে কি লাগিব, মূলধন লাগিব। তাৰোপৰিও যদি আপুনি 4টা ফিমেল পিগলেট লৈ আহে বা 5জনী মানে ফিমেল পিগলেট লৈ আহে, তাৰে পিছত যদি এটা মেল লৈ আহে, তো আজিৰ দিনতো মানে 5,500 পৰা 6,000 ভিতৰত মানে হেমশ্বেয়াৰ, 6,500 পৰা 7,000 ভিতৰত ইয়ৰ্কশ্বেয়াৰ, আৰু 12,000 পৰা 14,000 ভিতৰত মানে ডিউৰক পিগলেট পাব। তো এনেকুৱা পিগলেট আৰম্ভ কৰিবলৈ আপুনি যদি 5জনী মানে পিগলেট ফিমেল আৰু এটা যদি মেল লৈ আৰম্ভ কৰে, তেতিয়াও আপোনাক লাগিব মোটামুটি 6,530 আৰু 6,034, তো 36,000 মান আপোনাক এটা হাতত লাগিব। সেই 5টা পিগলেটৰ পৰা যদি আপুনি আৰম্ভ কৰে, তেতিয়া সেই 5টা পিগলেটক মানে ডাঙৰ হ'লৈ 12 মাহ আপুনি পুহিব লাগিব। 12 মাহ, ঠিক 12 মাহ পিছত সিহঁতৰ পোৱালি আপুনি বিকিব পাৰিব। তো তেতিয়ালৈ এটা মূলধন হাতত ৰাখিব লাগিব। যদি আপুনি পাৰ ডে 100 rupees কৰি ধৰে, তো 6টা মানে গাহৰিৰ ক্ষেত্ৰত হেৰি লাগিব, মানে 1 মাহৰ কাৰণে 100K যদিও ধৰে, এটা গাহৰি 36,000 মান এটা গাহৰি খাব। তো মই একদম মিনিমাম ধৰিছোঁ 36 into 6, এইটো আপুনি ইনটু কৰি ল'ব, পূৰণ কৰি ল'ব। তো যিটো এমাউণ্ট পোৱা যায় সেইখিনি এমাউণ্ট মোটামুটি আপোনাৰ হাতত থাকিব লাগিব। আপুনি যদি সৰু সুৰা কিবা কাম কৰি থাকে, তেতিয়াহ'লে তাৰ পৰাও আহি থাকিলে হ'ব। ৰানিং এমাউণ্ট এটা লাগে ফিডৰ কাৰণে। তো এইকেইটা বস্তু দি আপুনি যেতিয়া আৰম্ভ কৰিব, তেতিয়া আপোনাৰ গাহৰি ফাৰ্মখন 12 মাহত আপোনাৰ কিবা এটা ৰিটাৰ্ণ দিবলৈ সক্ষম হ'ব। তাৰে পিছত মানে চেইন একবাৰ ইনকাম অহাৰ চেইনডাল আৰম্ভ একবাৰ ঘূৰিলে, তাৰপিছত ঘূৰি থাকিব, তাৰপিছত আহি থাকিব আপোনাৰ তাৰ ৰেগুলাৰ ইণ্টাৰভেলত গাহৰি গৰম হ'ব, ৰেগুলাৰ ইণ্টাৰভেলত গাহৰি জাগিব, তাৰ পৰা কিবা নহয় কিবা এটা পোৱালি আহিব। তো এনেকৈ মানে আপোনাৰ ইনকাম এটা জেনেৰেট হৈ থাকিব। মূলধনৰ পিছত তৃতীয় বস্তুটো, এচেঞ্চিয়েল বস্তুটো হ'ল আপোনাৰ ধৈৰ্য আৰু সাহস আৰু কাম কৰাৰ মানে এটা যিটো দৃঢ় সংকল্প, সেইটো বস্তু। গাহৰি ফাৰ্ম কৰিলে মানে এনেকুৱা নহয় আপুনি গাহৰি ফাৰ্ম কৰিছে আৰু বাছ মানে চোৱা চিতা কৰা নাই, তেতিয়াহ'লে আপোনাৰ গাহৰি ফাৰ্মত সফল হ'ব নোৱাৰিব। যদি আপুনি গাহৰি ফাৰ্মত সফল হ'ব বিচাৰে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, মানে বহুত কষ্ট কৰিব পাৰিব লাগিব, ধৈৰ্য ধৰিব পাৰিব লাগিব। আৰু ধৰা মানে গাহৰি যদি পুহে, প্ৰথমতে গাহৰিৰ লগত গাহৰি হ'ব পাৰিব লাগিব। মানে য'ত যেনেকৈ পায়, যদি পথাৰত মানে দং এটাৰ ওচৰত যদি কচু আছে, কচু কাটি আনিব পাৰিব লাগিব। তো সেই কচু কাটিবলৈ নামিবলৈ আপুনি যেনে গাহৰি মানে কচু বিচাৰি ঘূৰি ফুৰে, তেনেকৈ আপুনিও আপোনাৰ তাতে সেইটো গুণ হ'ব লাগিব। আৰু আপুনি যদি ভাবে কি মই ফিট ফাট একদম বঢ়িয়া ফুল স্লিভৰ চাৰ্ট পিন্ধি, পেণ্ট পিন্ধি, অক্সফৰ্ড শ্বুজ পিন্ধি মানে মই যদি গাহৰি পালন কৰিম,
তেতিয়া মানে তেনে ক্ষেত্ৰত মানে গাহৰি পালনত সফল হ'ব নোৱাৰিব। তো এই তিনিটা বস্তু বিৰাট এছেঞ্চিয়েল। প্ৰথমতে হ'ল ঠাইখিনি, তাৰে পিছত এটা মূলধন, আৰু তাৰে পিছত হ'ল আপোনাৰ কষ্ট, ধৈৰ্য লাগিব, কাৰণ একেদিনা ইনকাম নাহে। আৰম্ভ কৰাৰ পৰা 12 মাহ আপুনি ৱেইট কৰিব লাগিব, 12ৰ পৰা 12.5 মাহ। তো সেইখিনি সময়ৰ কাৰণে ধৈৰ্য লাগিব। তো এই গোটেইখিনি বস্তু যেতিয়া আপুনি মানে তিনিওটা বস্তু লগ লাগি গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিব আৰু কষ্ট কৰিব, তেতিয়া আপোনাৰ ফাৰ্ম নিশ্চয় সফল হ'ব আৰু এদিন এখন ডাঙৰ ফাৰ্ম হৈ যাব। আৰু এনেকৈ মানে ফাৰ্ম বাঢ়িও যাব। ময়ো একদম সৰু লেভেলৰ পৰা গাহৰি ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। মানে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া সৰু এটা টিঙৰ ঘৰৰ পৰা মানে বাঁহৰ মানে খুটি পুটি চাৰিওফালে টিং লগাই পেলাই 4টা বিলেটৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া লাহে লাহে গাহৰি ফাৰ্মখন এক্সটেণ্ড কৰিছোঁ। তো এনেকৈ আপোনাৰ ফাৰ্মো এদিন লাহে লাহে ডাঙৰ হৈ যাব। মাত্ৰ এই তিনিওটা বস্তু ফাৰ্ম ষ্টাৰ্ট কৰাৰ আগতে তিনিওটা বস্তুৰ দৰকাৰ হয়, এইকেইটা লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' আৰু আহি থাকে আৰু আমাৰ বহু সংখ্যক মানে যুৱক যুৱতীয়ে চাই পেলাই অনুপ্ৰাণিত হৈ গাহৰি ফাৰ্ম কৰিব পাৰে। ধন্যবাদ।